नमस्कार बंधुসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই ইমৰান। আজিৰ প্ৰথমটো খবৰ 11 নৱেম্বৰত বিহাৰত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ হ'ব। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে হৰফ হৈ পৰিছে তেজস্বী যাদৱ। প্ৰথম পৰ্যায়ত পুৰুষ মহিলাৰ ভোটদানৰ হাৰ কিমান হ'ব? প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ আছিল 65.08%। 14 নৱেম্বৰত ওলাব নিৰ্বাচনৰ ফলাফল। ইয়াৰ যুগত পুৰুষ মহিলাৰ ভোটদানৰ হাৰ প্ৰকাশ নকৰাৰ কাৰণ কি? মহাগঠবন্ধনৰ চৰকাৰ হলে বিহাৰত পালন বন্ধ কৰা হ'ব। বন্ধুসকল আপোনালোক যদি ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো তল প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ বিধানসভা নিৰ্বাচন সমাগত বিৰোধী ঐক্যবদ্ধ হোৱাৰ প্ৰস্তুতি চলাইছে অসমত। ঐক্যবদ্ধ বিৰোধীয়ে প্ৰত্যাহ্বান জনাব বিজেপি। গৌৰৱ গগৈৰ নেতৃত্বত হ'ব ঐক্যবদ্ধ। 126টা সমষ্টিতে সংগঠন আছে কেৱল কংগ্ৰেছৰ। বৰভূমিৰ 15টা সমষ্টিত কংগ্ৰেছ একেবাৰে দুৰ্বল। উজনি অসম, মধ্য অসম, নামনি অসম, বৰাক উপত্যকাত কংগ্ৰেছৰ সংগঠন ভাল। বিজেপিৰ প্ৰতি মহভংগ ঘটিছে উজনি অসমৰ সমষ্টিসমূহত কংগ্ৰেছ কিমান শক্তিশালী হৈছে। উজনিত কংগ্ৰেছক গ্ৰহণযোগ্য কৰিবলৈ গৌৰৱ গগৈয়ে বিশেষ ব্যৱস্থা ল'ব লাগিব। ধৰ্মীয় সংখ্যালঘু প্ৰধান সমষ্টিসমূহত কংগ্ৰেছ অধিক শক্তিশালী। সমষ্টি পুনৰ নিৰ্ধাৰণত ৰাখ হ'ল ধৰ্মীয় সংখ্যালঘুৰ সমষ্টি। নামনি অসমৰ হিন্দু প্ৰধান সমষ্টিত কংগ্ৰেছ দুৰ্বল। বিৰোধী ঐক্যৰ অংশীদাৰ হ'ব অসম জাতীয় পৰিষদ। উজনি অসমৰ সমষ্টিসমূহত অসম জাতীয় পৰিষদৰ সংগঠন আছে। 2-3টা সমষ্টিতে সংগঠন শক্তিশালী। মধ্য অসম, নামনি অসম, বৰাক উপত্যকাতো অজাপুৰ সংগঠন ভাল। ৰাইজৰ দল বিৰোধী ঐক্য থাকিব নে নাথাকে সেয়া হ'ব লক্ষণীয়। বিভিন্ন সমষ্টিত ৰাইজৰ দলৰ সংগঠন আছে। ৰাইজৰ দলৰ কৰ্মী সমৰ্থক প্ৰতিবাদী হত্যাৰ। ধৰ্মীয় সংখ্যালঘু সমষ্টিত সাংগঠনিক ভেটি আছে। দল দুটাৰ সমৰ্থনত থকা ভোট হ'ব গুৰুত্বপূৰ্ণ। কেইবাটা সমষ্টিত নিজৰ সমৰ্থন ভেটি আছে বাওঁপন্থী দল কেইটাৰ। নিৰ্বাচনী অংকত বাওঁপন্থী ভোটাৰ হ'ব বিশেষ সহায়ক। হিমন্ত মামায়ে গৌৰৱ গগৈক সৰু ল'ৰা বুলি ভাবিছে। মামা হিমন্ত বিশ্বই গৌৰৱ গগৈক সৰু বুলি ভাবিছে। কংস মামায়ে শ্ৰীকৃষ্ণক সৰু বুলিয়েই ভাবিছিল। অসমৰ 3,60,00,000 মানুহৰ বাবে বিশেষ 10 ছেপ্টেম্বৰ, 10 অক্টোবৰ আৰু 10 নৱেম্বৰ আৰু লগতে 10 ডিচেম্বৰ। মুখ্যমন্ত্ৰীৰ বাবে বিশেষ হোৱাৰ কাৰণ বেলেগ। গৌৰৱ গগৈ সৰু ল'ৰা বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। কামবোৰ বাচ্চাৰ দৰে কৰে। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। ৰাইজক মজা দিয়াবোৰক এইবাৰ ৰাইজে মজা দিব। আজি 10 নৱেম্বৰ। মই কথা দিয়া মতে আজি অসমৰ বিভিন্ন প্ৰান্তত 8,000তকৈও অধিক বিভিন্ন দল সংগঠনৰ ৰাইজে কংগ্ৰেছ দলত যোগদান কৰিব। যোৱা ছেপ্টেম্বৰ মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত লৈছিল যে প্ৰতি মাহৰ 10 তাৰিখে বিভিন্ন দল সংগঠনৰ লগতে অন্য ৰাজনৈতিক দলৰ নেতাসকলক কংগ্ৰেছ দলত যোগদান কৰোৱা হ'ব। যোৱা 10 ছেপ্টেম্বৰত আৰু 10 অক্টোবৰত আমি আমাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছিলো আৰু আজি 10 নৱেম্বৰতো তাৰে পুনৰাবৃত্তি ঘটিব। আজি 8,000ৰো অধিক লোক আমাৰ সৈতে সংযুক্ত হ'ব। আমি আশা কৰাতকৈ ৰাইজৰ ব্যাপক হাৰত সঁহাৰি লাভ কৰিছো, যি আমাৰ বাবে শুভ লক্ষণ আৰু শাসকীয় পক্ষৰ বাবে উদ্বেগৰ কাৰণ। আমি এক নতুন অসম গঢ়ি তোলাৰ পথত। এক নতুন অসম য'ত মানুহে শান্তি আৰু আত্মসন্মানবোধেৰে গৌৰৱেৰে জীৱন যাপন কৰিব পাৰিব।